নগৰবেৰাৰ টোপামাৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান চলিছিল আৰু বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ গ্ৰেপ্তাৰ হৈছে এই 4জন। টোপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অপূৰ্ব কলিতাৰ নেতৃত্বত চলিছিল অভিযান। ৭১টাকৈ কেডেইনযুক্ত কফ চিৰাপ জব্দ কৰা হৈছে। লগতে 2খনকৈ বাইক আৰু 5টাকৈ মোবাইল ফোনো জব্দ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা কেইজন হৈছে নুৰ আলম, ৰবিউল হুছেইন, সুৰজ জামাল আৰু নজৰুল ইছলাম। দীৰ্ঘদিনে বৃহত্তৰ অঞ্চলটোত ব্যৱসায় চলাই আহিছিলে ব্যৱসায়ীকেইটাই, ড্ৰাগছ ব্যৱসায়ীকেইটাই আৰু মাজতে এয়া জালত পৰিছে আৰক্ষীৰ এই 4টা ব্যৱসায়ী। আমাৰ টোপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অপূৰ্ব কলিতাক অশেষ ধন্যবাদ জনাইছোঁ। আমাৰ টোপামাৰী অঞ্চলত বহুত দিনৰ পৰা ড্ৰাগছে আৱৰি ধৰিছিল আৰু ইয়াৰ আমাৰ IC ছাৰে বা আমাৰ নগৰবেৰা OC ছাৰে এটা বহুত চেষ্টা চলাই আছিল মানুহখিনিক ধৰিব লাগে আৰু কিবা আমাৰ ইয়াত নিৰ্মূল কৰিব লাগে। কিন্তু আজি আমাৰ অপূৰ্ব কলিতা ছাৰে সক্ষম হৈছে। আমি অশেষ ধন্যবাদ জনাইছোঁ আৰু যদি আছে কোনোবা ছাৰৰ তাত সকলোকে ধৰি কেনে এনেকুৱা এটা আমাৰ অঞ্চলটো এই ড্ৰাগছৰ পৰা মুক্ত হ'ব লাগে বুলি মই ভাবোঁ। মানুহ কেইজন ধৰিছে? মানুহ ইতিমধ্যে 4জন ধৰিছে আৰু 71 পিচ ফৰেক্সৰ বটল পাইছে।